মেইন কথা হৈছে মিনিষ্টাৰ বা আমাৰ বিশ্বজিৎ ফুকন মাননীয় MLA তেখেতে কিন্তু কামটো চেংচন কৰিছিলে আৰু যিখিনি কামখিনি হ'ল তেতিয়া ঠিকাদাৰৰ সীমাখনৰ বাবে ৰাস্তাটো এনে কণ্ডিশ্যন হৈ আছে। কামটো এতিয়ালৈকে কমপ্লিট কৰাই নাই। এতিয়া যিমানখিনি সময় দিছিলে 3 মাহৰ ভিতৰত কামখিনি কমপ্লিট কৰিম বুলি কৈছিলে আমাৰ মিনিষ্টাৰে কৈছিলে, এতিয়ালৈকে কামটো কমপ্লিট কৰা নাই। প্ৰায় 6 মাহ পাৰ হৈয়ে গৈছে। এতিয়া চাওক বাৰিষা কালত এতিয়া আমাৰ ল'ৰা ছোৱালীৰ কথা আছে স্কুলত। এতিয়া ল'ৰা ছোৱালীটো এইটো ৰাস্তাতে অহা যোৱা কৰিবই নোৱাৰে। এতিয়া কামখিনি যেনেকৈ ৰাস্তাটো যেনেকৈ বহল হ'ব লাগিছিলে বহলো হোৱা নাই। তাৰমানে সিহঁতে কামটো মানে বহুত সীমাৰ মাজেৰে কি কৰিলে তেওঁলোকে? কামটো কৰাই নাই দেখোন। মাটি যিমান পেলাব লাগিছিলে মাটিও পেলোৱা নাই, ৰাস্তাটো ঠেক কৰি দিছে। কামটো মানে এইটোৱে কৰিছে, ৰাস্তা খান্দি ৰাস্তাৰ তলত জিঅ' বেগ পেলাই বালু দি আকৌ ওপৰত মাটি দি দিছে। এইটোৱে কাম মাথা কৰি। এতিয়াতো ৰাস্তাটো আৰু বেয়াহে হৈছে। বৰষুণ পৰিলে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। মাটি মানে ৰাস্তাৰ মাটি কেইটা দিছে, বেলেগ মাটি দিয়া নাই। ৰাস্তা যিটো মাটি খান্দিছিলে এইটো মাটি দিছে, বেলেগ মাটি দিয়া নাই। আৰু ৰুলাৰ কৰিছে নে? ৰুলাৰ কৰা নাই। এইফালে ওখ হোৱা নাই, অলপ হৈছে, বেছি হোৱা নাই। মাটি মানে ওপৰৰ যিকেইটা মাটি খান্দি পেলাইছিলে সেইকেইটা মাটি অলপ চলপ দিছে। ৰুলাৰ আনিছিলে, আনাটো হ'লেও সেইফালে আগফালে অলপ মাৰিছে, অলপ মাজৰ ডোখৰটো মাৰাই নাই।